The hearing for his bail is going on. আৰু এতিয়ালৈকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি আমাৰ we are the bail hearing is going on and we hope we will get justice because innocent people are being put behind the bars and he has been there in the behind bar for the last 7 months for no fault of his. The only thing that he did was to try to represent Assam, take the whole culture of Northeast to the rest of the world so that people know about our culture, about a rich tradition. কিন্তু আমাৰ কি হৈছে আমাক সেই কাৰণে তেওঁক নি ভিতৰত ভৰাই থৈছে জুবিনৰ নিচিনা মহান আত্মাই বহুত কষ্ট পাব যে তেওঁ যিটো ভিজন তেওঁ শ্যাম কানুৰ লগত শ্বেয়াৰ কৰিছিল সেই মানুহজনক যে আজি তেওঁক ভিতৰত ভৰাই থৈ দিছে চ' মই এই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ যে আমিও যাতে ন্যায় পাওঁ কিন্তু আপোনালোকে নেগলিজেঞ্চৰ কথা কৈছে ভিতৰততো মাৰ্ডাৰ বুলি কৈ আছে নহয় মানে এই তেখেতৰ কুৱেশ্যনটোত মই কৈছোঁ আৰু নেগলিজেঞ্চ ক'ত হ'ল তেওঁক আমি তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে ছুইচাইড কৰিব সেইবোৰ কোনে কৈছে জুবিনে নিজে কৈ গৈছিলে নাই কোৱা কাৰ আগত কৈছে আপোনালোকৰ আগত জানো কিবা হেৰি আছে প্ৰমাণ আছে এইটো কথা কোৱা আছে কাৰণে কৈছোঁ আমি কেমেৰা সন্মুখত বাইদেউ কৈ গৈছে কথা কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক যে তেওঁ ছুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয় কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব তেওঁ যদি যাবৰ মন নাছিল তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল তেওঁ নিজেই উদ্যুক্ত বুলি ভাবিছিলে তেওঁ নিজে সদায় আমাৰ লগত আছিল তাৰ কাৰণে গৈছিলে ছিংগাপুৰলৈকে গৈছিলে আপোনালোকৰ শ্যাম কানু মহন্তৰ নহয় শ্যাম কানুৰ মহন্তৰ কাৰণে নহয় তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব সেই ভূপেন হাজৰিকাৰ গান তেওঁক দিব লাগিছিলে যোনখিনি প্ৰয়োজন আছিলে তেওঁ বেলেগ হোটেলত থাকি জুবিন গাৰ্গক কিয় বেলেগ হোটেলত ৰাখিছে ৰাতিপুৱা তেওঁক বেলেগত পাৰ্টি কৰিবলৈ যাব দিছিলে এই কথা জুবিন গাৰ্গক কেনেকৈ আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ য'ৰ 400 মিটাৰ দূৰত হস্পিটেল ৰেফাৰেঞ্চ হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে তাতে গৈ প্লেন কৰিছে তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব আপুনি আছিলে তাত হয় আছে এইখিনিয়ে ক'বলৈ আছে